মৰিগাঁও সমষ্টিৰ এটি বিশেষ পথ ৭৪ নং মানিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং আৰু ১ নং ৱাৰ্ডৰ নোৱাগাঁও মানিপুৰ নতুৱা গাঁও হয় মৰিগাঁৱলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথটিত বিগত প্ৰায় ২ মাহ ধৰি সৃষ্টি হৈছে বোকাময় পৰিৱেশ। বিশেষকৈ মৰিগাঁও সমীপতে অৱস্থিত কদৰ্যময় পথটিৰ বাবে বিদ্যালয়লৈ ভালদৰে যাব পৰা নাই গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে বোকাময় পৰিৱেশৰ বাবে পথটিৰে পথাৰৰ পৰা ঘৰলৈ আনিব পৰা নাই কৃষকসকলৰ কষ্টপাৰ্জিত ধান। আপতকালীন অৱস্থাত এম্বুলেন্সৰ লগতে আহিব নোৱাৰে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী। পথটিৰ বাবে গাঁওবাসীয়ে ভুগি থকা জমৰ যন্ত্ৰণাৰ বিষয়ে কি কয় শুনোৱা হওক। মৰিগাঁও ডিষ্ট্ৰিক্টৰ নিকটৱৰ্তী মৰিগাঁও জেলৰ লগতে লাগি থকা মানিপুৰ পঞ্চায়তৰ অন্তৰ্গত এই ৰাস্তাটো নেউলাবৈ নতুৱা গাঁৱলৈ ভয়গাঁও পথৰ পৰা যিটো ৰাস্তা গৈছে আজি ২ মাহ হৈছে। এই ২ মাহৰ ভিতৰতো তেওঁলোকে পৰিপূৰক কৰিব নোৱাৰিলে, যাৰ কাৰণে এতিয়া বোকা সদৃশ আমি ৰোৱা পুতিব পৰা ব্যৱস্থা হৈছে। গতিকে আপোনালোকে অনতিপলমে ইয়াৰ এটা চৰকাৰৰ লগত যোগাযোগ কৰি আমাক ব্যৱস্থা কৰি দিব লাগে। আমি আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাব পৰা ব্যৱস্থা কৰি দিয়ক। কৃষকে ধানখিনি পথাৰৰ পৰা আনিবলৈ সোমোৱাই ল'বলৈ আমাক সুবিধাকণ দিয়ক। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ। গতিকে এই ব্যৱস্থাটো সোনকালে কৰি দিলে আমি আমাৰ নেউলাবৈ নতুৱা গাঁও মানিপুৰ ৰাইজ নথৈ সুখী হ'ব।